আসসালামু আলাইকুম রহমতুল্লাহি বাৰকাতুহ। আসাম চিক্স হেচাৰী NGOত আপোনালোকক স্বাগতম জনালোঁ। বন্ধুসকল, আজি আমি দেখাম আপোনালোকক কেনেকৈ আমি মাল পেকিং কৰোঁ। এইটো চাওক, এইটো ৰাউণ্ড বক্স হয়। এইটো বক্সত হাঁহৰ পোৱালি দিয়া আছে। এটা 50টা কৰি দিয়া হয় আৰু মুৰ্গীৰ পোৱালি হ'লে 70টা 75টা এনেকুৱা মানে দিয়া হয় এটা ৰাউণ্ড বক্সত। এইটো চাওক, এইটো মানে বহুত ধুনীয়া কৰি মালটো যায়। আৰু এইটো মাল চাওক, এইটো মালো আমাৰ ষ্টক আছে, এভেইলেবল ষ্টক আছিল। এইটো আড়াইয়াৰৰ পোৱালি, এইটো বাহিৰৰ পৰা সোমাইছে আমাৰ। যিকি নহওক, যদি আপোনালোকৰ হাঁহ মুৰ্গীৰ পোৱালি লাগে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আমাৰ ইয়াত সকলো ধৰণৰ হাঁহ মুৰ্গীৰ পোৱালি আপোনালোকে হোলচেল প্ৰাইচত পাব। এইটো আমাৰ গুদামটোত চাওক আপোনালোকে, গোটেই আমাৰ গুদাম হয়। এইটো ইয়াত মালটো ষ্টক ৰখা হয়। ষ্টক ৰাখি তাৰপিছত মালটো দিয়া হয়। যাৰ যিমান অৰ্ডাৰ আছে, অৰ্ডাৰ হিচাপে আমি অসমৰ বিভিন্ন জেগাত মালবোৰ ডেলিভাৰী দি থাকোঁ। এইটো ষ্টক ৰুম হয়। তো যিকেই নহওক, যদি কোনোবাৰ হাঁহ মুৰ্গীৰ পোৱালি লাগে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আপোনালোকে একদম হোলচেল প্ৰাইচত মালবোৰ পাব। আৰু যদি কোনোবাৰ ডিংকাৰ ফিটাৰ এইবোৰ লাগে, এইবোৰো আমাৰ ইয়াত পাব। আৰু মুৰ্গী কেনেকুৱা পুহিব লাগে আমি গোটেই মানে কৈ দিওঁ। আৰু যিকি নহওক, যদি আপোনালোকৰ হাঁহ মুৰ্গীৰ পোৱালি লাগে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব।